আৰে এইটো কি নিয়ম হ'ল তোমালোকে ডিব্ৰুগড়ৰ লোকসভাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তেখেতক মঞ্চত আনি সকলৰ সন্মুখত তোমালোকে এনেদৰে ঘোষণা কৰা আকৌ কেতিয়াবা ক'বা কি নহয় কেন্দ্ৰীয় নেতৃত্ব ঠিক কৰিব বিধায়কসকলে ঠিক কৰিব কিন্তু মই দেখিছোঁ যে বাৰম্বাৰ ইচ্ছাকৃতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিজনে বিভিন্ন সময়ত জনগোষ্ঠী জনজাতি হৈ মাত মাতিছিল তেখেতক বাৰম্বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেষ্টা কৰি আছে যে কেনেদৰে তেখেতক ৰাজনৈতিকভাৱে শেষ কৰক আৰু কেনেদৰে তেওঁলোকক ৰাজনৈতিকভাৱে ৰাজহুৱাভাৱে আজি তেওঁলোকে অপমানিত হওক আজি হোৰ্ডিংবোৰ চাওক আমাৰ হোৰ্ডিংবোৰতো আপোনালোকে গোটেই আমাৰ দলৰ নেতাৰ ছবিবোৰ দেখা পাব কিন্তু আজি যদি মাজুলীৰ ভিতৰতো যদি আমি হোৰ্ডিং চাওঁ মাজুলীৰ ভিতৰতো আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হোৰ্ডিং আমি দেখা নাপাওঁ যদি মই ডিব্ৰুগড়লৈ যাওঁ ডিব্ৰুগড় য'ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমান লোকসভা সাংসদ কেন্দ্ৰীয় মন্ত্ৰী তেখেতকো হোৰ্ডিং আমি দেখা নাপাওঁ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী গুৱাহাটী যাব গুৱাহাটীৰ ভিতৰত এটাও হোৰ্ডিং ওপৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কিয় বেয়া পায় আজি বাৰম্বাৰ আমি দেখা পাইছোঁ কেতিয়াবা প্ৰায়তঃ তৰুণ গগৈদেৱক বিশ্বাসঘাত কৰিলে কেতিয়াবা প্ৰায়তঃ হিতেশ্বৰ শইকীয়াক বিশ্বাসঘাত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিশ্বাসঘাত কৰিলে আমাৰ ওপৰত আজি বিভিন্ন ধৰণৰ প্ৰমাণ নথকাকৈ বিভিন্ন ধৰণৰ অভিযোগ মানে তেওঁৰ মনৰ ভিতৰত কি আছে তেওঁহে ক'ব পাৰে কিন্তু অসমৰ ৰাইজে বুজি পাইছে অসমৰ ৰাইজৰ বিবেক ওপৰত আমাৰ বিশ্বাস অসমৰ ৰাইজে চাই আছে যে এজন ব্যক্তি আৰু মুখ্যমন্ত্ৰী হৈ থকা যোগ্য নহয় তেখেতক মুখ্যমন্ত্ৰী গাদীৰ পৰা আঁতৰাব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221